এটোপাল তেজৰ বাবে হাহাকাৰ কৰা সকলৰ বাবে ভাল খবৰ। তেজৰ বাবে এতিয়াৰ পৰা কৰিব নালাগে হাহাকাৰ। শুক্ৰবাৰে মৈৰাবাৰী প্ৰেছ ক্লাবৰ প্ৰেক্ষাগৃহত ABD গ্ৰুপ নামৰ এটি স্বেচ্ছাসেৱী সংস্থা গঠন কৰা হয়। অসমৰ ভিন্ন প্ৰান্তত দেখিবলৈ পোৱা যায় এটোপাল তেজৰ বাবে হাহাকাৰ কৰে বহু লোক। এটোপাল তেজ বিচাৰি হাহাকাৰ কৰিবলগীয়া হয় বহু ৰোগীৰ আত্মীয়ৰ। এতিয়াৰ পৰা তেজৰ বাবে হাহাকাৰ কৰিব নালাগে, কাৰণ অসমৰ ভিন্ন প্ৰান্তত বিনামূলীয়াকৈ তেজ যোগান ধৰাৰ উদ্দেশ্যেৰে অসমত গঠন কৰা হ'ল ABD গ্ৰুপ নামৰ এটি স্বেচ্ছাসেৱী সংস্থা। অতি শীঘ্ৰে অসমৰ ভিন্ন জিলাত তেজ বিচাৰি হাহাকাৰ কৰা লোকসকলৰ কাষত বিনামূলীয়াকৈ তেজ যোগান দি সহায়ৰ হাত আগবঢ়াব ABD গ্ৰুপে। অসমৰ ভিন্ন প্ৰান্তৰ কেইবাজনো সাংবাদিক, চিকিৎসক, শিক্ষাবিদ, আৰক্ষীৰ লোক, ভিন্ন বিভাগত কৰ্মৰত বিষয়া কৰ্মচাৰী আৰু ছাত্ৰ সমাজক লৈ অসমৰ ৰাইজক বিনামূলীয়াকৈ তেজ যোগান ধৰাৰ লক্ষ্যৰে অসমত স্থাপন কৰা হয় ABD গ্ৰুপ। অতি কম সময়ৰ ভিতৰতে এই সংস্থাটোৱে এটি ৱেবছাইট মুকলি কৰি অসমৰ ৰাইজক বিনামূলীয়াকৈ তেজ যোগান ধৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব। অসমৰ ভিন্ন প্ৰান্তৰ আগ্ৰহীসকলে হ'ব পাৰিব এই সংস্থাটোৰ সদস্য। তেজৰ নাই কোনো জাতি, তেজৰ নাই কোনো ধৰ্ম, তেজ যোগান ধৰাই হ'ব ABD গ্ৰুপৰ কৰ্ম। এই লক্ষ্যৰে অসমৰ ৰাইজক বিনামূলীয়াকৈ সেৱা আগবঢ়াব এই সংস্থাটোৱে। এই ক্ষেত্ৰত সকলোৰে সহায় সহযোগিতা কামনা কৰিছে সংস্থাটোৱে। আজি আমি ABD গ্ৰুপটো খোলাৰ মূল উদ্দেশ্যটো হৈছে বহুত মানুহ তেজৰ অভাৱত মৃত্যুবৰণ কৰিবলগা হয়। বহুত ক্ষেত্ৰত দেখা যায় বহুতে ব্লাড বিচাৰি যায়, কিন্তু বহুত হাবাথুৰি খায়ো ব্লাড নাপায়। তেনে ক্ষেত্ৰত যদি এনেকুৱা এটা গ্ৰুপ থাকে ষ্টেট লেভেলত, তেতিয়াহ'লে অসমৰ যিকোনো ঠাইত আমি সহায় কৰিব পাৰিম ব্লাড ডনেশ্যন দি পেলাই। আৰু তাৰ কাৰণে কিদৰে প্ৰক্ৰিয়াটো কৰিলে আমি প্ৰত্যেককে সহায় কৰিব পাৰিম, সেই উদ্দেশ্য আগত ৰাখি পেলাই ইয়াত এটা ব্লাড গ্ৰুপৰ ABD গ্ৰুপটো খোলা হৈছে। আৰু আমি তাত এৱাৰনেছ কেম্প কিছুমান পাতিম। সেই এৱাৰনেছ কেম্পবিলাকত আমি আলোচনা কৰিম ব্লাড দিলে যে আমাৰ কোনো ক্ষতি নহয়, বৰঞ্চ উপকাৰ হয়। সেইখিনি কথা যদি মানুহে অৱগত হয়, তেতিয়াহ'লে বুজি পাব যে ব্লাড দিয়াটো অকল মানুহৰ জীৱন দানী নহয়, নিজৰ ক্ষেত্ৰতো লাভৱান হ'ব। গতিকে কিবা এটা বস্তুৰ সুফলটোতো যদি মানুহে জানে, বুজে, তেতিয়াহ'লে ব্লাড ডনেশ্যন কৰাত মানুহে কোনো অসুবিধা নাপাব। আৰু মূল কথাটো হৈছে কি, মানুহৰ এৱাৰনেছ, মানসিকতা পৰিৱৰ্তন কৰিব লাগিব। মানসিকতা পৰিৱৰ্তন কৰি আমি জীৱন পৰিৱৰ্তন কৰিব পাৰোঁ, দেশখনক উন্নত কৰিব পাৰোঁ। সেই উদ্দেশ্য আগত ৰাখিয়েই আমি এই ABD গ্ৰুপটো খুলিছোঁ। ব্লাড দিলে কি সুবিধা পোৱা যায়? ব্লাড দিলে আপোনাৰ বিভিন্ন ধৰণৰ বেমাৰৰ পৰা আমি বাচিব পাৰোঁ। আজিকালি নেটত চাৰ্চ কৰিও বুজিব পৰা যাব যে কি বেমাৰৰ পৰা হাত সাৰিব পাৰোঁ। ব্লাড দিলে এবছৰৰ ভিতৰত যদি এজন মানুহে ব্লাড দিয়ে, তেনেহ'লে হাৰ্ট এটেকৰ যিটো সম্ভাৱনা সেইটো 88% কমি যায়, তাৰমানে অলমষ্ট নাইকিয়া হৈ যায়। তাৰোপৰি আপুনি ছালৰ কাৰণেও ভাল, চুলিৰ কাৰণেও ভাল। এইখিনি যদি নেটত লাহে লাহে চাৰ্চ কৰে বা কোনো ডক্টৰৰ লগত জানে, বুজে, তেতিয়াহ'লে আৰু বহুত লাভৱান, বহুত ধৰণৰ লাভ হয়। আমাৰ শৰীৰত তেজৰ যিটো ফ্ল' সেইটো ভাল হয়। আৰ্টেৰী ব্লকেজ বুলি কয়, আমাৰ কলেষ্ট্ৰলৰ কাৰণে হয়। আৰু কিছুমান ব্লাডত ফেট জমা হৈ গ'লে হয়, সেইখিনি বস্তু ব্লকেজখিনি মুকলি হৈ যায় আৰু তেজৰ ফ্ল'টো ভাল হৈ যায়। তেনেকুৱা ধৰণৰ বহুত ধৰণৰ উপকাৰ আছে। গতিকে আমি ব্লাড দান কৰিব লাগে। ব্লাড দান জীৱন দান। গতিকে প্ৰত্যেকেই জানিব লাগে, বুজিব লাগে, তেতিয়াহ'লে সকলোৱেই ব্লাড দিবৰ কাৰণে আগবাঢ়ি আহিব। কল্যাণাৰ্থে আজি সেৱা কৰাৰ এক মনোভাৱেৰে আজি মৰিগাঁও জিলাৰ মৈৰাবাৰী প্ৰেছ ক্লাব প্ৰেক্ষাগৃহত ABD আছাম ব্লাড ডনেশ্যন গ্ৰুপ নামেৰে এটি স্বেচ্ছাসেৱী অনুষ্ঠানৰ আৰম্ভ কৰা হয়। আৰু উক্ত অনুষ্ঠানৰ মূল লক্ষ্য হ'ব আৰ্তজনৰ কাষত আমি সদায় থিয় হোৱা। যিসকল ব্যক্তিৰ তেজৰ প্ৰয়োজন হয়, তেজৰ প্ৰয়োজন হোৱা ব্যক্তিসকলক তাৎক্ষণিকভাৱে তেজ যোগান ধৰাটোৱে এই ABD গ্ৰুপ অসমৰ প্ৰধান লক্ষ্য থাকিব, উদ্দেশ্য থাকিব। আৰু এটি ভাল মনৰ চিন্তা লৈ আমি এদল যুৱকসকলে, আমাৰ শিক্ষিত ব্যক্তিসকলে, মৈৰাবাৰী বা মৰিগাঁও জিলাৰ সচেতন ব্যক্তিসকলে একগোট হৈ এই নতুন পৰিকল্পনাটো আমি আৰম্ভ কৰিছোঁ। আৰু আমি এই সংস্থাটো অসমৰ প্ৰতিখন জিলালৈকে আমি লৈ যোৱাৰ কাৰণে আমি পৰিকল্পনা কৰিছোঁ। আৰু অসমৰ প্ৰতিগৰাকী আমাৰ ইচ্ছুক ব্যক্তিসকলক আমাৰ সৈতে যোগাযোগ কৰিব পাৰিব। ABD গ্ৰুপ অসম নামৰ এই সংস্থাটোৰ এটি অনলাইনত এটি আমাৰ ৱেবছাইট থাকিব। সেই ৱেবছাইটত গৈ আপোনালোকে আমাৰ ইয়াতে মেম্বাৰশ্বিপো ল'ব পাৰিব। আৰু আপোনালোকে ব্লাডৰ কাৰণে আপোনালোকে আমাৰ লগতে যোগাযোগ কৰিব পাৰিব, তাত এপ্লাই কৰিব পাৰিব। আৰু এপ্লাই কৰাৰ লগে লগে আপোনালোকক আমি তাৎক্ষণিকভাৱে আপোনালোকৰ সহায় নিশ্চিত কৰাটো আমাৰ প্ৰধান কৰ্তব্য থাকিব। গতিকে অসমবাসী ৰাইজৰ পৰা আজিৰ এই প্ৰাক্ষণত আপোনালোকৰ দিশা পৰামৰ্শ কামনা কৰিছোঁ। আপোনালোকে সদায় আমাক দিশা পৰামৰ্শসমূহ দি থাকিব।
আপোনালোকৰ দিহা পৰামৰ্শসমূহ গ্ৰহণ কৰি অনাগত দিনত ABD গ্ৰুপ অসমক আগবঢ়াই লৈ যোৱাৰ কাৰণে আৰু নিস্বাৰ্থভাৱে আমি সেৱা আগবঢ়াই যোৱাৰ বদ্ধ পৰিকল্পনাৰে আমি আজি প্ৰতিশ্ৰুতিবদ্ধ ABD গ্ৰুপ অসম।